নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ দুটা এডভাৰটাইজমেণ্ট আহিছে, য'ত অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ খালী পদ আছে। তো এই দুটা এডভাৰটাইজমেণ্ট ক'ৰ পৰা আহিছে, ভিডিঅ'টোত গোটেইখিনি তথ্য কম সময়তে আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো 1 নম্বৰ এডভাৰটাইজমেণ্টটো আহিছে শিৱসাগৰ জুডিচিয়েৰীৰ ফালৰ পৰা। ইয়াতে দুটা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট খালী হৈছে। আৰু ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শিৱসাগৰৰ এই ভেকেঞ্চিটোৰ এপ্লাই কৰিবৰ কাৰণে লাষ্ট ডেট ৰাখিছে 6 জুন 2024। তো প্ৰথম যিটো অফিচ এছিষ্টেণ্টৰ পোষ্ট আছে সেইটো আনৰিজাৰ্ভ কেটেগৰীত আছে, সকলোৱে এপ্লাই কৰিব পাৰিব। 15,000 মাহিলী দৰমহা। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কৈছে গ্ৰেজুৱেশ্যন, আপুনি যিকোনো গ্ৰেজুৱেশ্যন কৰিছে আৰু আপোনাৰ বেছিক ৱৰ্ড প্ৰচেছিং স্কিল, মাইক্ৰ'ছফ্ট ৱৰ্ড আৰু টাইপিং স্পীড সেইটো থকাটো প্ৰয়োজন, অৰ্থাৎ কম্পিউটাৰ জনাটো প্ৰয়োজন। তো এইটো আছিলে 1 নম্বৰ পোষ্ট। আৰু 2 নম্বৰ পোষ্টটো হৈছে পিয়নৰ, আনৰিজাৰ্ভতে আছে, মাহিলী 10,000কৈ ৰাখিছে মাথো, আৰু মিনিমাম শিক্ষাগত অৰ্হতা ৰাখিছে 8 পাছ। কিন্তু আপুনি যদি হায়াৰ ছেকেণ্ডাৰীৰ ওপৰত কোৱালিফিকেশ্যন আছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব। আৰু আগন্তুক ADREৰ গ্ৰেড 4ৰ বাবে আপোনালোকে যদি PDF বিচাৰে এইখন কিনি ল'ব পাৰে। 12,000 প্ৰশ্ন উত্তৰ, মাথো 135 টকা। assamgkpdf.com ভিজিট কৰি অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা বা এই লিংকৰ পৰা আপোনালোকে এই PDFখন কিনি ল'ব পাৰে। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিব পাৰিব, কোনো হাৰ্ড কপি নাপাব। আৰু শিৱসাগৰ জুডিচিয়েৰীৰ এই পদকেইটাৰ বাবে বয়সৰ সময়সীমা মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ। তাৰোপৰি OBCৰ বাবে 3 বছৰ, SC STৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অফলাইন মাধ্যমত কৰিব লাগিব। তো আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন তথা বয়সৰ সময়সীমা থকা, বয়সৰ উল্লেখ থকা আপোনাৰ চাৰ্টিফিকেট এখন, মাৰ্কশ্বিট এইবিলাক জেৰক্স কপি পঠিয়াই দিব লাগিব এই এড্ৰেছটোলৈকে। ডিষ্ট্ৰিক্ট অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শিৱসাগৰ, পিন 785640। অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট আপোনালোকে আমাৰ ৱেবছাইটলৈকে আহি চাব পাৰে, আৰু ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইল তথা এপ্লিকেশ্যন ফৰ্ম সকলো দিয়া হৈছে। তো 2 নম্বৰ এডভাৰটাইজমেণ্টলৈকে আহিছোঁ। IIT গুৱাহাটীৰ ফালৰ পৰা 5টা অফিচ এছিষ্টেণ্টৰ পোষ্ট খালী হৈছে, আৰু এইকেইটা পোষ্টৰ বাবে আবেদন কৰিবৰ কাৰণে লাষ্ট ডেট হৈছে 27 মে 2024। তো কণ্টেক্সচুৱেল পোষ্ট হয় গোটেইখিনি। অফিচ এছিষ্টেণ্ট প্ৰজেক্ট মোডত আছে, 5টা পোষ্ট, মাহিলী 20,000কৈ আপোনালোকক দিব। প্ৰথমতে এমাহৰ বাবে হ'ব, তাৰপাছত এক্সটেণ্ড কৰিব। আৰু ইয়াতে কোৱালিফিকেশ্যনটো অকণমান বেছি ৰাখিছে, BCom অথবা পোষ্ট গ্ৰেজুৱেশ্যন ইন কমাৰ্চ, আৰু মিনিমাম এবছৰৰ অভিজ্ঞতা লাগে ফাইনেন্স তথা একাউণ্টছত। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লাগিব আপোনালোকক, মাইক্ৰ'ছফ্ট ৱৰ্ড, টেলি এইবিলাকৰ। তো তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। তো 27 মে 2024ৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক ইয়াতে দি দিছোঁ, আৰু অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট যদি চাব বিচাৰে ইয়াৰ পৰা আপোনালোকে চাব পাৰে। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। তো আগন্তুক ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ গ্ৰেড 3, গ্ৰেড 4 PDF ইতিমধ্যে আমাৰ ৱেবছাইটত প্ৰভাইড কৰা হৈছে। 3rd গ্ৰেডৰ বাবে অল ইন ওৱানখন আপোনালোকে কিনি ল'ব পাৰে। 18,000 প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যমত পাব, মাথো 152 টকাত। assamgkpdf.com ভিজিট কৰি আপোনালোকে কম দামতে এই PDF বিলাক কিনি ল'ব পাৰে। ধন্যবাদ।